সৰ্বপ্ৰথমে সমগ্ৰ বিশ্ববাসীৰ লগতে আমাৰ সমগ্ৰ অসমবাসীক আৰু লগতে আমাৰ সমূহ ওচৰা চুবুৰী থকা গাঁৱৰ ৰাইজক আমি আজিৰ দিনটোত ৰামনৱমী উপলক্ষে সকলোকে আমি অহা দিনবিলাক সুকলমে পাৰ হ'ব বুলি আশা কৰিছোঁ আৰু যাতে জন্মাষ্টমীৰ শুভেচ্ছা জনাইছোঁ। লগতে আগন্তুক বহাগ বিহুৰ তাৰমানে সকলো সমস্ত অসমবাসীকে মই শুভেচ্ছা জনাইছোঁ। আজি আমাৰ কাছমাৰী শিৱ মন্দিৰ প্ৰাংগণো দুৰ্গা মন্দিৰ প্ৰাংগণত আমাৰ পূৰ্বপুৰুষসকলৰ পৰা আমি যেনেধৰণে আমি নিজৰ ৰীতি নীতি মানি লৈ আহিছোঁ হিন্দু ধৰ্মৰ মতে, ঠিক তেনেকৈ আজি আমাৰ অনুষ্ঠানত ৰামনৱমী উপলক্ষে আমি আমাৰ সমস্ত ৰাইজ কাছমাৰীৰ বাকী ৰাইজ লগতে ইকৰাণী বাকী ৰাইজে এক লৈ আমি এই আমাৰ অনুষ্ঠানত আমি সমগ্ৰ ৰাইজ হৈ বা মাতৃ সমস্ত ভক্তবৃন্দ একেলগত কৰি আজি ৰামনৱমী উপলক্ষে আমি পূজা অনুষ্ঠিত কৰিছোঁ। লগতে আমাৰ যিটো ঐতিহ্যমণ্ডিত মন্দিৰ আমাৰ সৰ্বশ্ৰী কামেশ্বৰ মন্দিৰ, লগতে এই অনুষ্ঠানত আমাৰ দুৰ্গা মন্দিৰো আছে। ঠিক আমি এই দিনটো আমি আগত যেনেধৰণে আমাৰ পূৰ্বপুৰুষসকলে আমি মানি চলি হিন্দু ধৰ্মৰ মতে মানি চলি লৈ আহিছোঁ, ঠিক তেনেকৈ এই পূজাৰ যোগেদি সমস্ত ক্ষতিবিলাক নাশ হওক আৰু তাৰমানে সকলো দৃষ্টিবিলাক নাইকিয়া হওক বুলি আৰু আগন্তুক ভৱিষ্যত আমাৰ ৰাইজে এনেকৈ আগুৱাই যাওক বুলি আমি এই বিশ্ব শান্তি আৰু ৰামনৱমী উপলক্ষে আমি তাৰমানে এই পূজাৰ পাতল কৰিছোঁ। আমাৰ গাঁৱৰ নামটো হৈছে কাছমাৰী গাঁও। আমাৰ পূৰ্বপুৰুষসকলে আমি এই অনুষ্ঠানটো তাৰমানে প্ৰতিষ্ঠা কৰিছিলে 1931 চনত আৰু লগতে এই শিৱ মন্দিৰ অনুষ্ঠানতে আমাৰ 1968 চনত আমাৰ আৰু এখন তাৰমানে মন্দিৰ প্ৰতিষ্ঠা হৈছিলে। সেইখন মন্দিৰটোৰ নাম হৈছে সৰ্বজনীন দুৰ্গা মন্দিৰ, কাছমাৰী দুৰ্গা মন্দিৰ হয়। নিশ্চয়কৈ তাৰমানে আজি এই পবিত্ৰ অনুষ্ঠানত মই এইটোৱেই ক'ব বিচাৰিছোঁ যে নেকি আমাৰ এই সৰ্বশ্ৰী কামেশ্বৰ মন্দিৰ আৰু লগতে আমাৰ দুৰ্গা মন্দিৰো আছে। এই যি নেকি অনুষ্ঠানত আমাৰ সন্মানীয় বিশ্বজিৎ MLA মহোদয়ে সৰ্বমুঠ আমাৰ 3 লাখ এই মন্দিৰৰ কাৰণে চেংচন দিছে। তাৰে প্ৰথম পৰ্যায়ত আমি 1.5 লাখ টকাৰ তাৰমানে পাবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী সময়ত আৰু 1.5 লাখ টকা দিব বুলি আমি সেইদিনাখন মিটিঙত আমি শুনিছোঁ আৰু পাম বুলি বিশ্বাস আছে। সেই যি নেকি আমাৰ MLA মহোদয়ে যি নেকি আমাৰ অনুষ্ঠানৰ কাৰণে যিটো পইচা দিছে বা অনুদান দিছে, সেই গতিকে আমাৰ অসম চৰকাৰ আৰু মাননীয় আমাৰ বিশ্বজিৎ ডাঙৰীয়াক MLA মহোদয়ক আমি আমাৰ এই মন্দিৰ সমিতিৰ যোগেদি আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ লেখীয়া এই অনুষ্ঠানত আমি চৰকাৰী পুঁজি সাহায্য পাবলৈ সক্ষম হৈছোঁ। সেই গতিকে আমাৰ সন্মানীয় জনপ্ৰিয় বিধায়ক মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি নেকি বিশ্বজুৰি এই ভাৰতবৰ্ষ বিশ্বজুৰি আজিৰ দিনটোত পবিত্ৰ এই যিটো অনুষ্ঠান আছিলে, অযোধ্যা হওক বা আমাৰ অসমতে হওক বা আমাৰ গাঁও অঞ্চলত সমগ্ৰ দেশবাসী আমি শ্ৰীৰামৰ তাৰমানে জন্মৰ যি নেকি আৰু ৰামনৱমী এই উপলক্ষে আমি ঠিক আপোনালোকে যেনেকৈ বা সমগ্ৰ দেশত যেনেকৈ তাৰমানে উদযাপন কৰিছে বা পালন কৰিছে, ঠিক তেনেকৈ আমিও তাৰমানে আমাৰ অনুষ্ঠানত বা নামঘৰত বা মন্দিৰত আমি উদযাপন কৰিছোঁ। এই ৰামনৱমীৰ উপলক্ষে আমি সমস্ত গাঁওবাসী আৰু ৰাইজে এইটো অনুভৱ কৰিছে আমি নিজৰ মনটো শান্তি পাইছোঁ আৰু বিশ্ব শান্তি হওক আৰু পৰৱৰ্তী সময়ত আমি সকলোৱে আগুৱাই যাম বুলি আমি দৃঢ় বিশ্বাস। সেই গতিকে আৰু সদেশেষত অসম চৰকাৰ আৰু বিশ্বজিৎ মহোদয়ক আমাৰ MLA ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ যে আমাৰ অনুষ্ঠানত যে আমি 3 লাখ টকাৰ তাৰমানে চেংচন পাইছে, সেই গতিকে আমি আমাৰ সমিতি হৈ তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।